উঠিবৰ হ'লে আপোনাৰ ৰাতিপুৱাৰ পৰা চাহ কাপ খুজি খুজি মই মৰি গৈছো ডিঙি শুকাই গৈছে এতিয়ালৈকে ভৰ দুপৰীয়ালৈকে শুই আছা তুমি এই ঘৰ দুৱাৰ কাম কোনে কৰিব হা মা মোক মাতিছিলে কওকচোন আৰু আই গোসাঁনী এতিয়াহে হ'লে আপুনি সাৰ পালে অথনিৰ পৰা যে মাতি আছো শুনা নাই হ'লে শুন সোনকালে চাহ বনাই আৰু ঘৰৰ গোটেই কাম কৰ কথা কিন্তু বেয়া হৈ যাব আধা আধি কাম কৰিলোৱেই মই আৰু দেউতাকো খুৱাই বোৱাই পঠিয়াইছো ৰ'ব আপোনালৈ মই চাহ বনাই আনো চাহটো বাৰু পিছত হ'ব এটা কথা নহয় বোৱাৰী তুমি যে এইখন ঘৰলৈ আহিলা একো এটা নানিলা এইখন ঘৰলৈ যৌতুক হিচাপত মই বিচাৰোঁ এতিয়া যৌতুক হিচাপত তুমি 5 লাখ টকা দিব লাগে নহ'লেহে তুমি এইখন ঘৰত ভালদৰে থাকিবলৈ পাবা কথা কিন্তু বেয়া হ'ব নিদিলে গম পাইছাই নহয় এনেও প্ৰতিজনী বোৱাৰী শহুৱেকৰ ঘৰলৈ আহিলেতো কিবা নহয় কিবা এটা দিবই লাগে সেইটো নিয়মেই গম পাইছা মা 5 লাখ টকা মই ক'ৰ পৰা দিম আৰু আমি দুসাঁজ খাই দিনটো কটাই থকা মানুহ মাহঁতে হাজিৰা কৰি যিকেইটকা পইচা পায় তেনেকৈয়ে আমি জীৱন কটাইছোঁ আৰু আপোনাক মই 5 লাখ টকা ক'ৰ পৰা দিম হয় মই একো দিব পৰা নাই এইখন ঘৰৰ কাৰণে কিন্তু সেই 5 লাখ টকাটো আজিলৈকে আমি দেখিও পোৱা নাই সেইবোৰ নাজানো এই দুদিনৰ ভিতৰত মোক 5 লাখ টকা লাগিবই নহ'লে এইখন ঘৰৰ পৰা তই খেদা খাবি আৰু জীৱনতো এইখন ঘৰলৈ তই উভতি আহিব নোৱাৰ মই নাজানো মোক লাগিবই পইচা ঠিক আছে মা মই মা দেউতাক আজি কথাটো জনাই দিম যিমান পাৰে দুদিনৰ ভিতৰত দিবলৈ মই কথাখিনি ক'ম এইখন ঘৰত থাকিবলৈ মন আছে সুখ শান্তিৰে তেনেহ'লে তই এই মোক 5 লাখ টকা জমাই দিব লাগিব মনত ৰাখিবা বোৱাৰী নহ'লে তোমাৰ ঘৰ পৰিবাৰ সকলো মই শেষ কৰি দিম নাই মা তেনেকুৱা নকৰিব মই যিমান পাৰোঁ মই মা দেউতাক মই কথাখিনি ক'ম আৰু পইচাটো অতি শীঘ্ৰে দিবলৈ ক'ম নাই তেনেকুৱা নকৰিব হ'ব যোৱা এতিয়া কামত লগা গৈ বুজিছ বাবা এনেকৈ আৰু নহ'ব এই পাগলজনী ঘৰৰ পৰা খেদিব লাগিব তুমি ঠিকে ভাবিছা মা মই সেইটোকে ভাবি আছিলোঁ পিছে সেইজনীয়ে পইচাখিনি দিলে না 5 লাখ টকাটো দিলে পাই ইমান সোনকালে পইচাখিনি যোগাৰ কৰি দিলে মই বিচুতিয়ে খাইছোঁ কেনেকৈ কৰি দিলে বা পিছে বাবা কথা এটা ভাবিছোঁ ময়ো তাইক আৰু 2 লাখ টকামান খোজোঁ নেকি যদি তাই পইচাটো নিদিয়ে তেতিয়া ঘৰৰ পৰা খেদি দিওঁ বুজিছ তেতিয়া মোৰ পচন্দৰ মতে তোৰ বিয়াখন পাতি দিম দ্বিতীয় বিবাহ কৰি দিম নালাগে আৰু এজনীৰ লগত থাকিব একো ইয়াত ফলীয়া নাথাকেই পিছে মা কথা এটা গম পোৱা নাই আজি যে দেউতা আহি আছে ৰাতিকে দেউতা নহা আগতে এজনী ঘৰৰ পৰা এতিয়াই খেদিব লাগিব আজি নহ'লে দিগদাৰ হ'ব দেউতাইতো এইবিলাক সহ্যও নকৰে আৰু এইটো কাম আমাক হ'বলৈ নিদিয়ে গতিকে আমি কৰিব হ'লে আজিয়ে কৰিব লাগিব অতি শীঘ্ৰে এতিয়াই মই দেখোন সেইটো কথা ভবাই নাই এতিয়াই মাতো মই বোৱাৰী চাওঁ এইফালে আহাচোন কথা এটা আছে তোমাৰ লগত মোক মাতিছিলে মা বোৱাৰী কথা এটা নহয় কি বাৰু মা কওকচোন তুমি যে 5 লাখ টকাটো সেইদিনাখনি মোক দিলা মনটো বাৰু ভাল লাগিলে কিন্তু আৰু 2 লাখ টকামান লাগিছিল কি আকৌ 2 লাখ টকা আকৌ মই ক'ৰ পৰা দিম সেইটো তইহে জানিবি কেনেকৈ যোগাৰ কৰি দিওঁ আমাক যিমান পাৰোঁ এইকেইদিন সুখত ৰাখিলোঁ আৰু যদি 2 লাখ টকা নিদিয় ভালে আমাৰ ঘৰৰ পৰা ওলাই গুচি যা মা দেউতাই গোটেই ঘৰৰ মাটি বাৰী বেছি আনকি ঘৰটোকো বেছি সেই 5 লাখ টকা মোৰ হাতত দি থৈ গৈছিল আৰু আপোনাক দিলোঁ আৰু 2 লাখ টকা ক'ৰ পৰা দিম এতিয়া মাহঁতৰ থাকিবলৈ নিজা এখন ঘৰ নাই কোনটো আছে মই তাকো নাজানো খবৰ খাতিও নাই তোৰ এইবোৰ ঘৰৰ লেকচা আমাৰ আগত শুনাই নাথাকিবি বুজিছ আমাক 2 লাখ টকা লাগে মুঠতে লাগে এতিয়াই যদি দিব নোৱাৰো তেতিয়াহ'লে ঘৰৰ পৰা ওলাই গুচি যা তুমি কি গাই আছা এইবিলাক এইবিলাকক চাই থাকি লাভ নাই গতিয়াই বাহিৰ কৰি দিয়া মোৰ জীৱনটো শেষ কৰিবলৈহে আহিলে এজনী কুলক্ষণীজনী মোক গতিয়াই বাহিৰ কৰি দিব নালাগে এনেকুৱা সন্মান নাইকিয়া মানুহৰ ঘৰত মই 1 ছেকেণ্ডো নাথাকোঁ মই আজিয়ে ওলাই গুচি যাম এই মুহূৰ্ততে অৱশেষত বাবা আমাৰ সপোন পূৰণ হ'ল এই কুলক্ষণীক আমি খেদিহে এৰিলোঁ বাবা তই কথা এটা ভাবি চাইছনে বাৰু এইজন যে আহিব আজি তই বোৱাৰী যে ক'লৈ গ'ল বুলি সুধিলে কি উত্তৰ দিবি সেইটো মোৰ ওচৰত প্লেনিং এটা আছে শুনা এনেকৈ কৰিবা
দেউতাই যদি সোধে তেতিয়াহ'লে দেখে ক'বা তাইৰ প্ৰেমিকাৰ লগত কালি যোৱা ৰাতি পলাই গুচি গ'ল। তেওঁ ঠিকেই কৈছ, তেনেকেই ক'ম ৰ। অলপতো বাবা এক্টিং অলপতো কৰিবই লাগিব ন, কথাটো অলপ সত্য প্ৰমাণ কৰিবলৈ হ'লে। তুমি যিটো ভাল দেখা সেইটোকে কৰা মা। বোৱাৰী তুমি এইবোৰ কি কৰি থৈ গ'লা, কি কৰি থৈ গ'লা বোৱাৰী? তুমি এনেকুৱা কৰিবা বুলি ভবা নাছিলো। মোৰ বাবা জীৱনো তুমি শেষ কৰি থৈ গ'লা। হেৰা কি হ'লো তোমাৰ? এনেকে যে তুমি তেটো ফালি ফালি কান্দি আছা কিয়? আপোনাৰ মৰমৰ বোৱাৰীয়ে কালি যোৱা ৰাতি প্ৰেমিকাৰ সৈতে পলাই গুচি গ'ল। মোৰ বাবা জীৱনটো শেষ কৰি থৈ গ'ল। কৈছাও সেইবোৰ তাই তেনেকুৱা কৰিব নোৱাৰে। এইবোৰ মিছা কথা। নে তোমালোকে কিবা কৰিলে তাইৰ লগত? হওক হে, এতিয়া ঘৰৰ মানুহকেইটাকো আপুনি বিশ্বাস নকৰা হ'ল। মৰমৰ বোৱাৰীকহে একেবাৰে বিশ্বাস কৰে। যদি বিশ্বাসেই কৰে তেতিয়াহ'লে এনেকুৱা কাম কিয় কৰিব লাগে? এই ভগৱান, এইবোৰ কি হৈ গ'ল? মোৰ বাবাৰ জীৱনটো গোটেই শেষ হৈ গ'ল। তাইক মই কিমান বিশ্বাস কৰিছিলোঁ, কিমান মৰম কৰিছিলোঁ নিজৰ ছোৱালীৰ দৰে। কিন্তু তাই গোটেই জীৱনটো ধ্বংস কৰি থৈ গ'ল মোৰ বাবা। আৰু মোৰ ওপৰত উঠাই ল'ব, মৰম কৰিছিলে নহয়, পালে এতিয়া শিক্ষাটো। তুমি এখন ঘৰৰ বাবে বহুত কৰিলা, এতিয়া মই কৰিম। আৰু মই এটা সিদ্ধান্ত লৈছোঁ, বাবাটো দ্বিতীয় বিবাহ কৰোৱা। আৰু এই বিয়া কাইলৈ হ'ব মন্দিৰত। আপুনিও সাজু হ'ব। আৰু মোৰ লগৰ ছোৱালীজনী বান্ধৱী যে কৈছিলোঁ, সেই তাই ছোৱালীয়ে হ'ব মোৰ বাবাটোলৈ বিয়া। আপুনি কিন্তু এইটো ক্ষেত্ৰত মান নামাতিব দেই, কথা কিন্তু বেয়া হ'ব। আপুনি এবাৰ মনে মনে থাকিব আৰু মোৰ মতে চলিব। ঠিক আছে, তুমি যি ভাল দেখা তাকেই কৰা। এইবাৰ বাৰু মই একো বাধা নিদিওঁ আৰু একো মান নামাতো। ৰ'বা বোৱাৰী, এতিয়া নাহিবা ভিতৰলৈ। মই থালিখন লৈ আহোঁ, আদৰিব লাগিব নহয় তোমাক। নাই নালাগে মা, এইবিলাক নিয়ম চিয়ম এইবোৰ মোৰ লগত নচলিব। এইবোৰ লখিমী যেতিয়া ঘৰলৈ আহিলেই আকৌ সেইবোৰনো কিয় নিয়ম চিয়ম কৰিব লাগে? মই এইবোৰ ভাল নাপাওঁ মা, প্লিজ এইবোৰ নকৰিব। এই নিয়ম আগৰ পৰাই চলি আহিছে আৰু নিয়মটোতো পালন কৰিবই লাগিব। মা, এইবোৰ নিয়ম বেলেগৰ আগত দেখুৱাব, মোৰ আগত নেদেখুৱাব। মই ভিতৰলৈ যাওঁ, মোৰ বহুত ভাগৰ লাগিছে। ভিতৰলৈ যাবলৈ দিবনে মোক, নে ইয়াতে বাহিৰতে ৰখাই থৈ দিব? হেৰা, কিনো তাইক জোৰ কৰি আছানো? তাই সেইবোৰ ভাল নাপায়, বাদ দিয়া আৰু। আহা বোৱাৰী, ভিতৰলৈ সোমাই আহা। অ' মা, মোৰো বহুত ভাগৰ লাগিছে। ভিতৰলৈ যাওঁ, তোমাৰ এইবোৰ নিয়ম চিয়মবোৰ চাই থাকিব মোৰ সময় নাই। ঠিক আছে দে, তহঁতৰ কথা মতেই হওক। যা ভিতৰলৈ যা। অ' বোৱাৰী, উঠিলা? ভালেই হ'ল তুমি উঠিলা। তোমাৰ ওচৰলৈকে আহিছিলোঁ। কিবা কাম আছিল নেকি মা? বিয়াৰ কাৰণে এই কামবোৰ কৰি কৰি কঁকালটো আৰু বৰ বিষাইছে অ', আৰু গাটো বৰ জ্বৰ লাগিছে। মোক চাহ একাপ দিব পাৰিবা নেকি? চাহটো আপুনি নিজেও বনাই খাব পাৰিব ন? এনেইতো খোজকাঢ়িয়ে ফুৰিছে আপুনি, নিজে বনাই ল'ব পাৰিলেহেঁতেন। হয় মানে তুমি এখন ঘৰৰ প্ৰথম দিন তোমাৰ হাতেৰে চাহ একাপ খাম বুলি ভাবিছিলোঁ। মই এখন ঘৰৰ বোৱাৰীহে, আৰু আপুনি যৌতুকত যিবোৰ বস্তু বিচাৰিছে সকলোবোৰ দিছোঁ। আৰু এইবিলাক মই কাম কৰাবোৰ আশা নকৰিব মোৰ পৰা। আৰু এখন ঘৰৰ মই চাকৰ নহয় যে সকলো কাম মই কৰি দিম। যিখিনি বিচাৰিছে সকলো দিছোঁ। তুমি এইবোৰ কি কৈছা? তুমি এখন ঘৰৰ নছোৱালী আৰু তোমাৰ প্ৰথম দিন, তুমি এনেকুৱা ব্যৱহাৰ কিয় কৰিছা? হয় নেকি? মই এতিয়া কেনেকুৱা ব্যৱহাৰ কৰিব লাগিছিল বা? মইতো সত্য কথাটোৱে কৈছোঁ, বেয়া চেয়া নাপাব কোৱাৰ কাৰণে। ঠিক আছে বোৱাৰী, নালাগে দিয়া, মই নিজে বনাই খাম। কি বুলি ভাবিছে বা মোক? চাহ বনাই খুৱাব লাগে তেওঁ? ভনীয়ে অনাৰ পাছতো কোনজনী ছোৱালী আকৌ দ্বিতীয় বিবাহত বহিব? একমাত্ৰ মই বহিছোঁ, আৰু এই বহা কাৰণ বহুত আছে। এই গোটেই ঘৰৰ সা সম্পত্তি মোৰ নামত কৰিহে দিম, আৰু এইখন ঘৰলৈ বিয়া হৈ অহাটোৱেই উদ্দেশ্য মোৰ। অতি শীঘ্ৰেই তহঁতক এইখন ঘৰৰ পৰা বাহিৰ কৰিহে এৰিম মই। কাপোৰ এগাল ধুবলগীয়া আছে পাই, কঁকালটো বিষত উঠিবই পৰা নাই নহয়, ধুবও নোৱাৰোঁ। অঁ, বোৱাৰী অনা ৱাশ্বিং মেচিনটো আছে নহয়, তাতে দি দিওঁ গৈ। অ' মা, কাপোৰ ধুবলৈ যায় নেকি? যায় যদি মোৰ কাপোৰখিনি ধুই দিব নেকি? আৰু ৱাশ্বিং মেচিনটো আপুনি ইউজ নকৰিব। কিয়? মানে এনেই, এইটো বেছি ইউজ কৰি থাকিলে বেয়া হৈ যাব, আৰু আপুনি হাতেৰে ধুব, কাৰণ হাতে ধুলে কাপোৰবোৰ বেছিকৈহে চাফা হয়। তেতিয়াহ'লেনো সেইটো কিয় আনিছিলানো?
আপোনালোকৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণেতো আনিছোঁ আৰু মোৰ বিনা অনুমতিত মোৰ বস্তু ইউজ নকৰিব। বোৱাৰী, তুমি এইবোৰ কি কাপোৰ পিন্ধিছা? নিজৰ মৰ্জি, মোৰ নিজৰ মৰ্জি যি মন যায় মই তাকে পিন্ধিম আৰু আপুনি এইবিলাক ক্ষেত্ৰত মোক চকু নিদিব। নতুবা এইখন ঘৰৰ পৰা মই নিজে ওলাই গুচি যাম। নাই নাই বোৱাৰী, তেনেকুৱা নকৰিবা। তুমি যি কাপোৰ পিন্ধিব বিচাৰে তাকে পিন্ধা। মই তোমাক একো জোৰ নকৰোঁ আৰু বাধাও নিদিওঁ। ইমানগাল কাপোৰ কেনেকৈ ধুওঁ বাৰু? এনেই কঁকালৰ বিষ। আইও মৰিলোঁ ঐ। বোৱাৰী, এইফালে আহাচোন। মই মৰিলোঁ। আপোনাৰ পৰা যে ৰিলছ এটা বনাবলৈ শান্তি নাই। কেলে সেইটো ভালি আছে ন? আৰু আপুনি পকাত পৰি আছে যে কিয়? বোৱাৰী, কাপোৰ ধুব লাগিছিলোঁ। হয়তো পিছল খাই সৰি পৰিলোঁ। কঁকালটো ভাগিলে যদিও ঠিক নাই, উঠিবই পৰা নাই। উঠাই দিয়াচোন। আপোনাক উঠাই দিবলৈ আপুনি কেঁচুৱা নেকি? নিজে উঠিব পাৰিব দিয়ক। বোৱাৰী, উঠাই দিলেনো কি হয়নো? নোৱাৰোঁ মই উঠাই দিব। ৰিলছ বনাবলৈ লৈছোঁ ইমান ধুনীয়াকৈ সাজি কাচি, কাপোৰ লেতেৰা হ'ব। হ'ব বাৰু, নালাগে উঠাই দিব। বাবাটোলৈ ফোন কৰাচোন। বাবালৈ আকৌ কিয় ফোন কৰিব লাগে? বাবা অফিচত কাম কৰি আছে, তাক এনেই ডিষ্টাৰ্ব দি থাকিব। সি নিজৰ কাম কৰি আছে নহয়। আৰু আপুনি ইমানো কেঁচুৱা নহয় দিয়ক, আৰু এনেকৈ উঠিব নোৱাৰে। পাৰিব। ৰিলছ বনাওঁগৈ, মোক আৰু তেতুফালি চিঞৰি নাথাকিব। বোৱাৰী, তুমি মোক কিহৰ শাস্তি দিছা ইমান? মই তোমাক কি কৰিলোঁ? যাৰ বাবে ইমান দিনে তুমি মোক কিমান শাস্তি দিছা, ঘৰৰ কাম কৰিবলৈ দিছা। ভাবিছিলোঁ তুমি অহা পাছত সকলো কাম চম্ভালি ল'বা, কিন্তু নাই। মইহে চাকৰৰ দৰে এইখন ঘৰত কাম কৰি ফুৰিছোঁ। হে ভগৱান, কিহৰ পাপৰ ফল এয়া ভুগিবলৈ, আৰু কিমান সহ্য কৰিম? দেউতা ৰ'বচোন। কি বোৱাৰী, কোৱাচোন। এইজনে কিবা অফিচৰ কাগজ দুখনমান দিছিলে মোক। আপোনাৰ কিবা চাইন লাগে বোলে। কিবা কামৰ কাগজেই হ'ব চাগে। আপুনি চাইন এটা কৰি দিয়কচোন। হয় নেকি? মোৰ চাইন আকৌ কিয় ল'ব? ঠিক আছে বাৰু দিয়া, বোৱাৰী কৰি দিওঁ। এইখন কাগজ, এই ছিগনেচাৰ বুলি যে লিখা আছে সেইখিনিতে চাইনটো কৰি দিব। ঠিক আছে বাৰু, মই চাইনটো কৰি দিম। মাক অকণমান চাবাচোন, কঁকালৰ বিষটো ভালেই পোৱা নাই নহয়। হ'ব, আপুনি চিন্তা কৰিব নালাগে। মই গৰম পানী কৰি পেলাই সেক দি দিম, ভাল পাই যাব। আপুনি চাইনটো কৰি পেলাই ইয়াতে থৈ যাব। মোৰ ভিতৰত কাম দুটামান আছে, কৰি লওঁগৈ। মা, কঁকালৰ বিষটো ভাল পাইছা? আৰু সেইদিনাখনি পৰোঁতে তুমি মোক খবৰ নিদিলা কিয়? আৰু তহঁতক খবৰ দিবলৈ মোৰ ইমানো ডাঙৰকৈ পৰা নাই দেই। এইকণ আৰু বিষ এটা হ'বই আৰু। সেইবোৰ ধৰি নাথাকিবি, ভাল পাইছোঁ নহয় মই। এই বেগবোৰ যে নিলা, ক'লৈ যোৱা তুমি? মা ঘৰলৈ যাবা নেকি বোৱাৰী? আমাকতো এবাৰো কোৱা নাই তুমি। মই ক'লৈকো নাযাওঁ, আপোনালোকহে যাবলৈ ওলাইছে। আমি আকৌ ক'ত যাম? একেবাৰে এইখন ঘৰ এৰি যাবলৈ ওলাইছে আপোনালোক। এইবিলাক তুমি কি কথা কৈছা? মই ঠিকেই কৈছোঁ। এই ঘৰৰ গোটেই সা সম্পত্তি এতিয়া মোৰ নামত। গতিকে আপোনালোকক মই যেতিয়াই মন যায় এইখন ঘৰৰ পৰা উলিয়াই দিব পাৰোঁ। এয়া কেনেকৈ সম্ভৱ? এই গোটেই সা সম্পত্তি দেউতাৰ নামত আছে, আৰু তোমাৰ নামত কেতিয়াৰ পৰা হ'ল? আজি ৰাতিপুৱাই দেউতাৰে গোটেই সা সম্পত্তি মোৰ নামত কৰি দিছে। দেউতাৰাকে সুধি লোৱা। তহঁত সোপাই কি গাই আছ? বোৱাৰী, তুমি এইবোৰ কি গাইছা? দেউতা, তুমি সঁচাকৈ গোটেই সা সম্পত্তি এই নামত কৰি দিলা? মই কিয় তাইৰ নামত গোটেই সা সম্পত্তি তাইৰ নামত কৰি দিব পাৰোঁ? তই মোৰ একমাত্ৰ ল'ৰা, তোৰ বাহিৰে মই কেনেকৈ দিব পাৰোঁ? এতিয়া মনত পৰিছে। বোৱাৰী, তুমি যে আঁথনি ৰাতিপুৱা কাগজবিলাক দিছিলা, সেয়া মানে মাটি বাৰী কাগজ হয় নাই? তুমি আমাৰ লগত বহুত অন্যায় কৰিলা বোৱাৰী। আমাক জীৱনটো শেষ কৰি দিলা তুমি। কিছুমান কাগজ চাইন কৰাৰ আগতে এবাৰ ভাবি নাছিলা কিয় দেউতা? এতিয়া আমি ক'ত যাম আৰু ক'ত থাকিম? বহুত অন্যায় হৈছে আমাৰ লগত। তোক মই কিমান বিশ্বাস কৰিছিলোঁ, কিমান ভাল পাইছিলোঁ, আৰু তই আমাৰ লগত খেল খেলিলি। তোক আমি কি দিয়া নাছিলোঁ, যাৰ বাবদ তই আমাৰ লগত ইমান ডাঙৰ ষড়যন্ত্ৰ কৰিলি? এইখন ঘৰলৈ অহা উদ্দেশ্যটোতো মোৰ। আপোনালোক নিজেই এইখন ঘৰৰ পৰা ওলাই যাবনে? নে মই বেলেগ কিবা ব্যৱস্থা ল'ম? বোৱাৰী, আমাৰ লগত তেনেকুৱা নকৰিবা। আমি এতিয়া ক'ত যাম, ক'ত থাকিম? অন্ততঃ আমাৰ কথা এবাৰ ভাবা। মই সেইবিলাক নাজানো।
এই গোটেই সা সম্পত্তি এটা মোৰ নামত, মালিকনী মই। গতিকে মই নিজ ইচ্ছামতে যি টি কৰিব পাৰোঁ। আৰু আপোনালোকে যদি সসন্মানে এইখন ঘৰৰ পৰা ওলাই যাব বিচাৰিছে তেতিয়া নিজ ইচ্ছামতে ওলাই যাওক, নহ'লে ব্যৱস্থা মই বেয়া ল'ম। তই আমাৰ লগত বহুত বেয়া কৰিলি, পস্তাবি তই। চুপ! ওলাই যাবিনে তহঁতক নে মই গতিয়াই বাঢ়ি কৰিব লাগিব, নে মই ইয়াত মানুহ গোটাই তহঁতক পিটাব লাগিব? ওলাই যায় ইয়াৰ পৰা। হে ভগৱান, কি হ'ল? গোটেই ঘৰখন ঠান বান হৈ গ'ল।